মুখ্যমন্ত্ৰী কেতিয়াবা ৰামদেৱৰ মাটিত যদি খেতি নহয়, ৰামদেৱে যদি পানী নাপায় তাত গুৰুত্ব দিব। আম্বানী আদনীয়ে কিবা অসমত খেতি কৰিলে তাত যদি তেওঁলোকে ফচল নাপায়, কিবা সমস্যা আছে তাত গুৰুত্ব দিব। কিন্তু আমাৰ সাধাৰণ কৃষকৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্ব নাই, দায়বদ্ধতা নাই। সেইকাৰণে চৰকাৰ সলনি হ'ব। চৰকাৰ সলনি হ'লে আমাৰ পলিচি স্পষ্ট। 98% মাটিত জলসিঞ্চনৰ ব্যৱস্থা নাই, জলসিঞ্চন কৰিব লাগিব আৰু বজাৰ নিয়ন্ত্ৰণ হ'ব, কলা বেপাৰী নাইকিয়া কৰা হ'ব। তিনিচুকীয়াত যিসকলে কলা বেপাৰ কৰি আছে, গুৱাহাটী ফাঁচী বজাৰত বহি যিসকলে কলা বেপাৰ কৰি আছে, সেইসকলক এজনকে আনি তেওঁলোকে যি অন্যায় কৰি আছে, সেই অন্যায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি গোটেই আন্দোলনটো দেখিছোঁ আৰু আমি উপলব্ধি কৰিব পাৰিছোঁ যে অতি ভয়াৱহ সংকটৰ মাজত আমাৰ আলু খেতিয়কসকল আছে। এটা কৃষি বিপ্লৱ আৰম্ভ হৈছিল আৰু আমি আগৰ পৰা কৈ আহিছিলোঁ যে কৃষি অৰ্থনীতিৰ দ্বাৰাহে আমাৰ জাতীয়তাবাদী ধাৰাটো শক্তিশালী আৰু সবল কৰিব পাৰি। এইটোৱে আছিলে জাতীয়তাবাদৰ ভেটি। অথচ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা যিসকল উঠি অহা নতুন প্ৰজন্মৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৃষিৰ যোগেদি স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল। কিন্তু চৰকাৰৰ পৰিকল্পনাহীনতা, চৰকাৰৰ অবিবেচকী সিদ্ধান্ত, তেওঁলোকে ক'লা বজাৰত সিন্ডিকেটৰ যোগেদি নিজে টকা সংগ্ৰহৰ চিন্তাৰ কাৰণে আজি আমাৰ শদিয়াৰ কৃষকসকল, তাৰ উপৰিও জিঞ্জিয়াকে ধৰি ধেমাজিৰ বিভিন্ন প্ৰান্তৰ যিসকল যুৱকে আলু খেতিক তেওঁলোকৰ জীৱন আৰু জীৱিকা হিচাপে গ্ৰহণ কৰিব খুজিছিলে বা আলুৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰিব খুজিছিল, সেইসকল সংকটত পৰিছে। ইয়ালৈ আহি কৃষকসকলৰ লগত আমি কথা পাতিছোঁ, তেখেতসকলৰ বিভিন্ন বিষয়েও তেখেতসকলে কৈছে। মৌলিক সমস্যা কি তেওঁলোকে আমাক ধুনীয়াকৈ গোটেই কথাবোৰ কৈছে যে বজাৰখনৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই, যি ইচ্ছা তাকে কৰে কলা বেপাৰীয়ে, যিসকলে সিন্ডিকেট চলাই থাকে তেওঁলোকৰ ওপৰতে গোটেই বজাৰখন নিয়ন্ত্ৰিত, যাৰ কাৰণে আমাৰ যিসকল খেতিয়ক আছে তেওঁলোকে প্ৰাপ্য মূল্য নাপায়, উপযুক্ত মূল্য নাপায়। কোল্ড ষ্টৰেজ নথকাৰ কাৰণে এতিয়া ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। তাৰ লগে লগে যিটো জলসিঞ্চন ইৰিগেশ্যনৰ ব্যৱস্থা, বাকী ৰাজ্যসমূহত পাঞ্জাৱ, উত্তৰ প্ৰদেশ য'ত আলু খেতি হয় তাত সম্পূৰ্ণ জলসিঞ্চনৰ ব্যৱস্থা। আমাৰ অসমত 98% কৃষিভূমিত জলসিঞ্চন নাই, যাৰ ফলত ইয়াত যিটো উৎপাদনৰ যিটো দাম সেইটো বাঢ়ি গৈ আছে দিনে দিনে। তেওঁলোকৰ 5-6 টকা, 7 টকা, 8 টকালৈকে, কিছুমানৰ সৰুকে যিসকলে কৈছে তেওঁলোকৰ আনকি 10 টকালৈকে উৎপাদনৰ দাম বাঢ়িছে। গতিকে তেওঁলোকে কোনো কাৰণতে কম পইচাত ইয়াৰ যিবোৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে। সেইকাৰণে এটা নীতি লাগিব, কৃষকসকলক সকাহ দিবৰ কাৰণে, কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে বজাৰ লাগিব। এইবোৰ চৰকাৰৰ দায়িত্ব। আৰু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ ওচৰৰ ৰাজ্য পশ্চিমবংগত 5,000 কোল্ড ষ্টৰেজ আছে আৰু আমাৰ অসমত অকল 30টা কোল্ড ষ্টৰেজ, তাৰে 27টা বনিয়া গোষ্ঠীৰ হাতত, 3টা চৰকাৰী কোল্ড ষ্টৰেজ। সেই 3টা কোল্ড ষ্টৰেজো শীতলীকৰণ ভঁৰালো একেবাৰে অব্যৱহৃত হৈ আছে, ফাংচনলেছ হৈ আছে। সেইকাৰণে কাৰোবাক লিজত দিছে। গতিকে অসমত এতিয়া এটা কথা প্ৰমাণ হৈ গ'ল যে অসমৰ কৃষকে উৎপাদন কৰা আলুৱে গোটেই বছৰটো চলাব পাৰে। এইবাৰ যিমান খেতি হৈছে তাত 8ৰ পৰা 9 মাহ। যিদিনাখনৰ পৰা আন্দোলন সংগ্ৰাম আৰম্ভ হৈছে কম দাম পোৱাৰ পিছত, তাৰ পাছত পথাৰত ৰৈ যোৱা আলুৰ পৰিমাণ 12,000 মেট্ৰিক টন। ধেমালি কথা নহয়। এই গোটেইটো দক্ষতাটো, শক্তিটো দেখুৱাইছে আৰু মুখ্যমন্ত্ৰীয়ে এটাও বাক্য কোৱা নাই, উদাসীন। কাৰণ কৃষকৰ দুখৰ সময়ত মুখ্যমন্ত্ৰী কৃষকৰ কাষত নাথাকে। আজি যদি কিবা কাৰণত অসমত খেতি কৰি থকাৰ কাৰণে ৰামদেৱ সংকটত পৰিলে হ'লে ৰামদেৱৰ খবৰ ল'লে হয়, আম্বানী আদানীৰ কিবা সংকট হ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে খবৰ লয়। কিন্তু সাধাৰণ যিসকল খেতিয়ক আছে তেওঁলোকৰ দুখত, সংকটৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ কাম কৰা নাই, ব্যৱস্থা লোৱা নাই। এতিয়া ইয়াৰ যিবোৰ কঠীয়া আছে, আলুৰ কঠীয়া, এইবোৰ অনাৰ কাৰণে বাহিৰৰ পৰা আনোতে বহুত দাম পৰে। অসমত কৃষি বিশ্ববিদ্যালয় আছে, কৃষি গৱেষণা আৰু বিপণন প্ৰতিষ্ঠান আছে, সকলোৰে দায়িত্ব আছে। যিসকলে জাতীয়তাবাদৰ নাম লৈ এতিয়া মন্ত্ৰিত্ব লৈ তেওঁলোকে যিসকলে বিলাসী জীৱন কটাই আছে, যিসকলে এই বিভাগ চাইছে, এই মন্ত্ৰণালয় চাইছে, তেওঁলোকেও কৃষকসকলৰ কথা এতিয়া মন দিয়া নাই। এতিয়া যদি অসমত যদি কোল্ড ষ্টৰেজ হয়, ইয়াতে যদি কঠীয়াটো আমি উৎপাদন কৰিব পাৰোঁ, কম দামত কঠীয়া পাম। যদি জলসিঞ্চন হয়, উৎপাদনৰ কাৰণে কম পইচা লাগিব। এই গোটেই কথা বতৰাবোৰ কিন্তু আমাৰ চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে, বিভাগীয় মন্ত্ৰীয়ে কাণসাৰ দিয়া নাই আৰু সিন্ডিকেট কৰি থকা মানুহসকলক তেওঁলোকে মৌন সমৰ্থন দি সিন্ডিকেটক উৎসাহিত কৰিছে। তেওঁলোকে পাব লগা নিৰ্বাচনৰ সময়ত পইচা সংগ্ৰহ কৰে, বিভিন্ন সময়ত পইচা সংগ্ৰহ কৰে। সেইবোৰৰ কাৰণে আমাৰ কৃষকসকল বিপদত পৰিছে। তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ দিশলৈ গতি কৰা এটা আমি পৰিৱেশ দেখিছোঁ। উৎপাদন কৰিবলৈ যিমান পইচা লাগে সেই পইচাও পোৱা নাই, লোকচানত যেতিয়া ভৰিব। ভাল লগা কথা আছিলে শদিয়াত যে ইয়াত বহুত আনকি নিচামুক্তি কেন্দ্ৰত থকা মানুহ ঘূৰি আহি, ছাত্ৰ ছাত্ৰী ঘূৰি আহি তেওঁলোকে কৃষি বিপ্লৱত জড়িত হৈছে। এইবাৰ যে এনেকুৱা ধৰণৰ অৱস্থা হ'ল, এই পানীত হাঁহ নচৰা অৱস্থা, পৰৱৰ্তী দিনত তেওঁলোকে কেনেকৈ সাহস কৰিব? কিন্তু আমি কৈছোঁ, আমাৰ কৃষকসকলকো কৈছোঁ, অসমৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলক কৈছোঁ, আপোনালোকে হতাশ নহ'ব। 3 মাহৰ পিছত চৰকাৰ সলনি হ'ব। চৰকাৰ সলনি হোৱাৰ পাছত আমাৰ লক্ষ্য থাকিব, আমাৰ নিবনুৱা যুৱক যুৱতীসকল যিসকল এনেকৈ কৃষি কৰ্মৰে নিজকে স্বাৱলম্বী কৰিবলৈ আহিছে, তেওঁলোকক আমি সুযোগ সুবিধা দিয়া। বাহিৰত পাঞ্জাৱত ছাবচিডি দিয়ে, বাহিৰত তেওঁলোকৰ নিজাৰ কঠীয়া আছে, শীতলীকৰণৰ ব্যৱস্থা আছে, পশ্চিমবংগত শীতলীকৰণৰ ব্যৱস্থা আছে, বজাৰ নিয়ন্ত্ৰণ নিজৰ লগত আছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা অহা আলু বন্ধ কৰি দিয়াৰ কাৰণে যোৱাবাৰে কৃষকৰ ক্ষেত্ৰতে 18 টকাকৈ আলুৰ দাম পাইছে। এয়াহে
মুখ্যমন্ত্ৰী, এয়াহে জাতীয়তাবাদ, এয়াহে কৃষকসকলৰ প্ৰতি দায়িত্ব। আমাৰ মুখ্যমন্ত্ৰী কেতিয়াবা ৰামদেৱৰ মাটিত যদি খেতি নহয়, ৰামদেৱে যদি পানী নাপায় তাত গুৰুত্ব দিব। আম্বানী আদনীয়ে কিবা অসমত খেতি কৰিলে তাত যদি তেওঁলোকে ফচল নাপায়, কিবা সমস্যা আছে তাত গুৰুত্ব দিব। কিন্তু আমাৰ সাধাৰণ কৃষকৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্ব নাই, দায়বদ্ধতা নাই। সেইকাৰণে চৰকাৰ সলনি হ'ব। চৰকাৰ সলনি হ'লে আমাৰ পলিচি স্পষ্ট। আজি ইয়ালৈ আহোঁতে কৈছে জলসিঞ্চন নোহোৱাৰ কাৰণে 3টা খেতি কৰিব নোৱাৰে। নিজৰ চেষ্টাত 2টা খেতি কৰিছে, কিন্তু 3টা খেতি কৰিবলৈ হ'লে বছৰেকৰ গোটেই সময়টো জলসিঞ্চন ব্যৱস্থা হ'ব লাগিব। সেইকাৰণে সেই ব্যৱস্থা হ'ব। 98% মাটিত জলসিঞ্চনৰ ব্যৱস্থা নাই, জলসিঞ্চন কৰিব লাগিব। আৰু বজাৰ নিয়ন্ত্ৰণ হ'ব, কলা বেপাৰী নাইকিয়া কৰা হ'ব। তিনিচুকীয়াত যিসকলে কলা বেপাৰ কৰি আছে, গুৱাহাটী ফাঁচী বজাৰত বহি যিসকলে কলা বেপাৰ কৰি আছে, সেইসকলক এজন এজনকে আনি তেওঁলোকে যি অন্যায় কৰি আছে, সেই অন্যায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে আমি যি সময়ত নতুন আধুনিক প্ৰযুক্তিৰ কথা কৈ আছো, নতুন বায়'টেকনলজিৰ কথা কৈ আছো, যি সময়ত ড্ৰোন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ পেষ্টিচাইড দিছে, সাৰ দিছে, AI ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ কৃষি ক্ষেত্ৰসমূহত বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে, সেই সময়ত আমাৰ ৰাইজে ছাবচিডিত না সাৰ পাইছে, ছাবচিডিত না তেওঁলোকে পেষ্টিচাইড পাইছে। গতিকে এই কথা বতৰাবোৰ পৰৱৰ্তী দিনত চৰকাৰ সলনি হোৱাৰ লগে লগে এইবোৰ সম্পৰ্কত সুকীয়া পলিচি থাকিব।